নমস্কাৰ গাইজ, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনালোঁ। আমাৰ এই সৰু চেনেলটোলৈ এয়া হ'ল ব্যস্ত মিৰ্জা, দক্ষিণ কামৰূপ অঞ্চলৰ মিৰ্জা চহৰ। চাওকচোন কিমান ব্যস্ততা, কোনো ৰখি থকাৰ সময় নাই। মই আছোঁ, এইটো হ'ল টেম্পো ষ্টেণ্ড। ইয়াতো ডাঙৰ ডাঙৰ বিল্ডিংবোৰ বনাই আছে আৰু আমাৰ যি চাবলৈ যায়, এইয়া হ'ল আমাৰ চেণ্ট্ৰেল বেংক আৰু এইটো SBI ৰ ATM। আৰু সেইটো হ'ল আমাৰ গুৱাহাটীৰ ফালৰ পৰা যিখিনি বাছ আহে, এইটো বাছ ষ্টেণ্ডত ৰয়। আজি মই ইয়াতে টেম্পো ষ্টেণ্ড ৰৈ থকাৰ কাৰণটো হ'ল আমাৰ ধান কটা মানুহ অহাই নাই। তো এতিয়া আহি থকা কথা, তো গতিকে যদি আহে ইয়াতে ৰ'ব। দাদা আছে তাতে ATMটোৰ ওচৰত, মোক ফোন কৰি দিব, আহিলে এনেকৈ যাম বুলি ভাবি থ'বলৈ। নহ'লে আমাৰ ইয়াতে মানে মানুহ পোৱাৰ বহুত দিগদাৰ। ধান কটা বাছৰ পৰা নামাৰ আগে লৈ যাব বিচাৰে, ক'ত লৈ যাব বিচাৰে। সেনেকৈ আৰু থাকি আছোঁ। চাওঁ ধান কাটি কেনেকুৱা কি পাওঁ আমি ধান। এইবাৰ ধান ভালেই হৈছিলে খেতি, কিন্তু লাষ্টৰ বৰষুণৰ কাৰণে আমাৰ ধানবোৰ বাগৰি পৰিল আৰু ক'ৰবাত পানীও আছে। সেয়াই বিপদ চবৰে দৰে আমাৰো। ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। এই চাগে আহিলে চাগে আমাৰ মানুহ আহিলে। দাদা আগুৱাই গ'ল, টি-চাৰ্ট পিন্ধি আছে বগা ৰঙৰ। ইয়াতে দেখিবলৈ অলপ টান। এইটো ৰঙা অট'খনৰ কাষত বগা দেখি পাই, সেইটোৱে দাদা। তো আহিছে দেই, আজিলৈ লগ পাম অন্য এটা ভিডিঅ'ত। লাইক কৰিব নাপাহৰিব।